Hello everyone, সব জইন হৈ লোৱা আজি আমি চেপ্টাৰ 5 ৰ এনচিইআৰটি সলিউশন খিনি কৰিব গৈ আছো সবে জইন হৈ লোৱা টিল দেন সব জইন হৈ লোৱা আমি ৰখি দিওঁ 2 মিনিট 5 মিনিট লেট হ'ল গুড ইভিনিং 5 মিনিট লেট হ'ল কোনোবা গ্ৰুপত মই আমাৰ হোৱাটসএপ গ্ৰুপত দি দিওঁ দেৰি হ'লে কোনোবা যদি হোৱাটসএপ গ্ৰুপত নাই কৈ দিবা গুড ইভিনিং মানে অলপ ডিঙিটো বেয়া বিষাই আছে কালিৰ পৰা এতিয়া বহুত গৰম পৰিছে ন তোমালোককো মই কৈছো মানে এই গৰমত তোমালোকে যে ফ্ৰিজৰ বস্তু বেছি নাখাবা মই মানে কি হ'ল ৰাতিপুৱা শুই উঠি ফ্ৰিজৰ বস্তু খাওঁ ৰাতিপুৱা জিম কৰি মানে মই ৰাতি ওটছ বনাই থৈ দিওঁ ওটছ আৰু গাখীৰ কল এনেকে মিক্সি মাৰি সেইটো মই ৰাতিপুৱা খাওঁ সেইটো ঠাণ্ডা বহি গ'ল মানে তাৰপিছত আকৌ অফিচত গৈও ঠাণ্ডা খালোঁ কোল্ড ড্ৰিংকছ তাৰপিছত আকৌ ভাতৰ লগত ঠাণ্ডা পানী খালোঁ আৰু ৰাতি মানে সদায় ৰাতিটো এচি লগাই থৈ দিওঁ অফিচৰ ভিতৰততো এনি টাইম ঠাণ্ডা থাকে তাত তুমি এচিটো বন্ধ কৰিব নোৱাৰা সেইটো কাৰণে এনে চৰ্দি লাগি আছে মোৰো মক টেষ্ট কেতিয়া আহিব মক টেষ্ট অন্তৰিক্স ৰখা মই টাইম পোৱা নাই মানে এইটো সপ্তাহ আহিব লাগে এইটো সপ্তাহ মক টেষ্ট নহয় এইটো সপ্তাহত তোমাৰ এই যোনটো অভাৰঅল টেষ্ট পাতিম বুলি কৈছিলোঁ ন স্কলাৰশ্বিপ সেইটো মই পাহৰিয়ে আছোঁ সেইটো এইটো সপ্তাহ দিব লাগিব মোৰ মানে এই চৰ্দি হৈ গৈছে বহি ঠাণ্ডা খাই খাই জইন কৰিব পাৰা নাই হে বৰ্ষা দেৱী তুমি জইনে কৰি আছা দেখোন ক্লাছত জইন কৰি আছা সবে জইন হৈ লওক ৰখা গুড ইভিনিং অনুষ্কা আজি সায়েন্স কৰাব ন সায়েন্সে কৰাম খেলি মেলি লাগি আছে আপুনি এনচিইআৰটি কৰাম বুলি ক'লে যে এনচিইআৰটি সায়েন্সৰ এনচিইআৰটি মানে সায়েন্সৰ এনচিইআৰটি কিতাপখন ৰখা স্ক্ৰীনটো শ্বেয়াৰ কৰি লওঁ আজি চেপ্টাৰ 5 আমি সলিউশনখিনি কৰিম মানে অক্সিজেন যেতিয়া কপাৰৰ লগত এড হয় তেতিয়া অক্সিজেন ৰিডিউচ হ'বনে অক্সিজেন কপাৰৰ লগত লগ হ'লে কপাৰ অক্সাইড বনে কপাৰ অক্সাইডত কপাৰটো কি হ'ল এটা বস্তু জানানে তোমালোকে মই এটা কথা শিকাই দিওঁ মই ইয়াতে লিখি দিওঁ ৰখা ক'ত লিখিম মই ইয়াতে লিখি দিওঁ দিয়া অক্সিজেন কপাৰ আৰু অক্সিজেন লগ হ'লে কপাৰ অক্সাইড বনে হয়নে ইয়াত কপাৰটো অক্সিডাইজ হৈছে মানে জাৰণ ঘটিছে তো অক্সিজেনটো বিজাৰণ হ'ব এটা কথা সদায় মনত ৰাখিবা এটা বিক্ৰিয়াত যদি এটা পদাৰ্থ জাৰিত হয় আনটো পদাৰ্থ বিজাৰিত হ'ব চিয়ৰ অক্সিজেনটো ইয়াত বিজাৰিত হৈছে ৰিডিউচ হৈছে এইটো অক্সিডেশ্যন নাম্বাৰ লৈ পেলাই আচলতে এইটো চেক কৰে এইটো তোমালোকে এতিয়া নাজানিবা এইটো ক্লাছ 11ত নে 12ত আছে ৰেডক্স ৰিয়েকশ্যন চেপ্টাৰত কেনেকৈ কৰে জানা মই তোমালোকক দেখাই আছোঁ ৰখা অকণমান হাই লেভেল হৈ যাব পৰীক্ষাত নাহে পৰীক্ষাৰ দৃষ্টিকোণৰ পৰা নহয় হে মই দেখাই আছোঁ চোৱা কুৱেশ্যন এটা সুধিছে যেতিয়া মই তোমালোকক দেখাই দিওঁ কি আছে কপাৰ আৰু অক্সিজেন লগ লাগি কপাৰ অক্সাইড বনিল হয়নে এতিয়া প্ৰথম বেলেঞ্চ কৰি লওঁ আহা এইফালে অক্সিজেন দুটা আছে এইফালেও দুটা হ'ব লাগিব এইফালে কপাৰ দুটা হৈ গ'ল এইফালেও দুটা হ'ব লাগিব এতিয়া চোৱা এটা অক্সিডেশ্যন নাম্বাৰ বুলি কনচেপ্ট এটা আছে ঠিক আছে কোনোবাই বুজি নাপালে বুজিবও নালাগে ক্লাছ 11ত আছে এইবিলাক বস্তু পৰীক্ষাত নাহে ঠিক আছে যদি বুজি পাইছা বহুত ভাল কথা অক্সিডেশ্যন নাম্বাৰ নৰ্মেলি ইহঁতৰ কোনো অক্সিডেশ্যন হোৱা নাই মানে ইহঁতে অকলে অকলে আছে ন কাৰো লগত লাগি থকা নাই গতিকে এইটো 0 হৈ আছে অক্সিডেশ্যন নাম্বাৰ ঠিক আছে 0 আৰু 0 এতিয়া চোৱা ইয়াত কপাৰ আৰু অক্সিজেন আছে কপাৰ আৰু অক্সিজেন তো কপাৰ CuO এতিয়া অক্সিজেনৰ অক্সিডেশ্যন নাম্বাৰ ইয়াত -2 হৈ আছে -2 ঠিক আছে -2 হৈ আছে এতিয়া সদায় এটা বস্তু মনত ৰাখিবা অক্সিডেশ্যন নাম্বাৰ মানে কিমান ইলেক্ট্ৰন আছে এতিয়া কপাৰ অক্সাইডটো যদি এনেকৈ থাকে ইয়াত একো চাৰ্জ নাই চাৰ্জ থকা হ'লে আমি এনেকৈ লিখিলোঁ হয় ন কপাৰ 2+ এনেকৈ লিখিলোঁ হয় আৰু অক্সিজেন 2- হিচাপে থাকে
কপাৰ 2+ আয়ন আৰু অক্সিজেন 2- লগ লাগি CuO বনিছে তেতিয়া 2+ আৰু 2- মিলি চাৰ্জ 0 তো কপাৰ অক্সাইডত টোটেল 0 হ'ব লাগে অক্সিজেন যদি -2 হয় কপাৰ কিমান হ'ব লাগিব +2 হ'ব লাগিব তেতিয়াহে 2 আৰু -2 মিলি 0 হৈ যাব তুমি হেনেকে নবুজিলে এনেকেও চোৱা কপাৰৰ পৰা Cu2+ বনে অক্সিজেনৰ অক্সিজেন 2- Cu2+ মানে ইয়াৰ অক্সিডেশ্যন নাম্বাৰ হ'ল +2 O2- মানে ইয়াৰ অক্সিডেশ্যন নাম্বাৰ হ'ল -2 তো ইয়াত কপাৰৰ +2 অক্সিজেনৰ -2 ইয়াত 0 কাৰণ ইয়াত অকলে অকলে আছে সিহঁতে এতিয়া চোৱা ইয়াত 0ৰ পৰা কপাৰ প্লাছ হ'ল কাৰণ +2 হৈছে কপাৰৰ অক্সিডেশ্যন নাম্বাৰ ইয়াত 0 আছিল ইয়াত +2 হ'ল মানে অক্সিডেশ্যন নাম্বাৰ কি হ'ল বাঢ়ি গ'ল অক্সিডেশ্যন নাম্বাৰটো বাঢ়ি গ'ল যদি অক্সিডেশ্যন নাম্বাৰ বাঢ়ি যায় তাৰ মানে সেইটো অক্সিডাইজ হৈছে মানে জাৰণ ঘটিছে ঠিক আছে আৰু ইয়াত অক্সিজেন আছে অক্সিজেন ইয়াত 0 আছে এফালে অক্সিজেন কিমান আহিলে -2 তো 0ৰ পৰা -2 অক্সিডেশ্যন নাম্বাৰ কি হ'ল কমি গ'ল হয় নে নহয় 0ৰ পৰা -2 আহিলে অক্সিডেশ্যন নাম্বাৰ কমি গ'ল অক্সিডেশ্যন নাম্বাৰ কমি গ'ল মানে সেইটো বিজাৰণ ঘটিলে ৰিডাকচন তো আমি কি দেখিলো কোনোবা এটা বস্তু যদি জাৰণ হয় কানটো বিজাৰণ হ'ব সেইটোৱে কনসেপ্ট ঠিক আছে আই হোপ দীক্ষু তুমি কোৱেশ্চনটো বুজি পালা দীক্ষু কাশ্যপ ডেকা স্কলাৰশ্বিপ টেষ্টৰ বিষয়ে ইনফৰমেশ্যন মই দি দিম ৰখা মই ডিঙি বিষটোৰ কাৰণে ভিডিঅ'টো বনাব পৰা নাই দি দিম বাৰু চাউণ্ডটো ভাল আহিছে এই চাউণ্ড মই মাইক কিনিলোঁ না নতুন ৰেঞ্চিডিটিৰ এক্সাম্পল কেনেকুৱা হ'ব সেয়া কিতাপত আছেই দেখোন আমি চেপ্টাৰ 1ত পঢ়িছোৱে চাই লোৱা ক্লাছটো কালাৰ কেনেকৈ থাকে মই মাইকটোৰ কথা কৈছা A total of 3 salt with 4 electron in valence এইটোৱে বুজি পাইছো ওকে গা বেয়া হোৱা বাবে আহিব পৰা নাছিলো জ্ঞানন্দন ঠিক আছে হ'ব মোৰো গা বেয়া হৈ আছে মোৰ নিজৰে চৰ্দি হৈ আছে তোমালোকে চৰ্দি মানে কি মোৰ ডিঙি বিষ হৈ আছে এইটো কাৰণে মই লগত হেৰি ৰাখিছো তোমাৰ ভিক্স মৰ্টন লৈ আহিছো অলপ আগত 10টা তোমালোকে ঠাণ্ডা বেছি নাখাবা দেই কোনো গৰম পাই পেলাই ঠাণ্ডা বেছি খাই নিদিবা শবনমে এটা কুৱেশ্যন কৰিছে এ টোটেল অফ 3 cells with 4 electron in its valence cell কি হ'ব কোনোবাই কোৱাচোন এইটো কুৱেশ্যন এ টোটেল অফ 3 cells with 4 electron in its valence cell এইটো কুৱেশ্যন কি হ'ব মই ক'ত লিখো ইয়াত লিখো হা 3টা সেল থাকে 4টা ইলেক্ট্ৰন ভ্যালেন্স সেলত থাকে হয়নে সেইটো হয় তো 3টা সেল 4টা এইটোত 4টা থাকে তো এইটোত কিমান থাকিব পাৰে 8টা ম্যাক্সিমাম আৰু এইটোত 2টা 2 8 10 10 4 14 14 নম্বৰটো চোৱা শবনম কি এলিমেন্ট হয় 14 নম্বৰ চোৱা তোমালোকে পিৰিয়ডিক টেবুলত কি এলিমেন্ট হয় গম পাই যাবা 14 নম্বৰ চোৱা কি হয় অকমান ডাউট বিলাকে লৈ আছো দিয়া আজি তোমালোকৰ এতিয়া CaO কালাৰ কালাৰটো চোৱাচোন বাৰু মই বুজা কালাৰটো মই পাহৰিছো কি আছে চাব লাগিব কোনটো হয় 14ত সিলিকন ইয়েস সেইটোৱে সিলিকন হয় ঠিক আছে সো আমি বেছি দেৰি নকৰি আমি চেপ্টাৰটো কুৱেশ্যন এনসাৰ আগবাঢ়ো আহা ঠিক আছে কাৰোবাৰ কিবা আছে যদি কৈ দিব পাৰা সিলিকন ইয়েস সবে সিলিকন কৈছে সিলিকনে হ'ব তেন্তে সবে কৈছে যেতিয়া এক মিনিট দিয়া মোক মই বস্তু এটা ঠিক কৰি আছো ৱাইফাই ৰখা এক মিনিট জাষ্ট ষ্টাৰ্ট কৰি আছো ৰখা এক মিনিট ৰেডি হৈ যায়গা ওকে নহয় ছাৰ যিদৰে খৰি ভৱনত চিলভাৰত ব্লেক লেয়াৰ পৰে কপাৰত গ্ৰীণ হয় সেইটো এটা এক্সাম্পল দিলোঁ তেনেদৰে ৰেঞ্চিডিটিটো কেনেকৈ দিম ৰেঞ্চিডিটি মানে তোমাৰ দুৰ্গন্ধিতা খোৱা বস্তু বেয়া হৈ যোৱাটো ৰেঞ্চিডিটি হয় সেইটোৱে
এই ইমান টান টান নাহে লেন্থেনইড এক্টিনইড ইমান নাহে ইমান চাব নালাগে ঠিক আছে আহা ষ্টাৰ্ট কৰিছোঁ বাকী আৰু ক্লাছৰ পিছত ল'ম আজি আমি এক্সাৰচাইজখিনি কৰিম জাষ্ট PDF টো শেষ হোৱাৰ পিছত তোমালোকে পাই যাবা এই প্ৰথম যিকেইটা মই তোমালোকক কৈ দিম যিকেইটা মুখস্থ কৰিবলগীয়া সেইকেইটা জাষ্ট মুখস্থ কৰি থৈ দিবা আৰু যিখিনি বুজিবলগীয়া সেইখিনি আমি বুজিম প্ৰথম কুৱেশ্যনটো কি হৈছে নিউলেন্সৰ অষ্টক স্তম্ভবোৰত ডবেৰিয়ানায়ৰ ট্ৰায়াড আছিলে নে নাই তুমি নিজে চাবা ডবেৰিয়ানায়ৰ ট্ৰায়াড তিনিটাকৈ 9টা এলিমেণ্ট আছিলে তাৰে যোনটো লিথিয়াম পটেছিয়াম আৰু ছডিয়াম LiNaK সেইটো নিউলেন্সৰ অষ্টকতো আছিলে সেইটো মই ইয়াত লিখি দিছোঁ ঠিক আছে এইটো মুখস্থ কৰিবলগীয়া বস্তু তাৰপিছত নেক্সট কুৱেশ্যনটো আছিলে তোমাৰ এই দুটা ডবেৰিয়ানাৰৰ সীমাবদ্ধতা নিউলেন্সৰ ইংলিছতো চাবা ডবেৰিয়ানাৰৰ যোনটো লিমিটেশ্যন নিউলেন্সৰ লিমিটেশ্যন মই ধুনীয়াকৈ নোটছত দিয়া আছে ক্লাছত আই থিংক মই ফাৰ্ষ্ট ক্লাছটোতে এইটো চেপ্টাৰৰ ধুনীয়াকৈ নোটছ বনাই দিছোঁ তো তোমালোকে সেইটো চাব পাৰিবা চোৱা আজি মই স্পীডত কৰি যাম মই আকৌ কৈছোঁ আজি মই স্পীডত কুৱেশ্যনবিলাক কৰি যাম কাৰণ মই অলৰেডি এইবিলাক পঢ়োৱা আছে দুবাৰ পঢ়ি তোমালোকৰ টাইম ৱেষ্ট কৰি নাথাকোঁ আৰু তোমালোকে নিজে গৈ চাই ল'ব পাৰিবা আৰু চবেই বুজিছাই তাত মই নোটছত ধুনীয়াকৈ তিনিটা পইণ্ট যিকেইটা দিছিলোঁ যে কিছুমানৰ দুটা দিছিলোঁ তই তেনেকৈ লিখি ল'বা তাৰ পৰা চাই হে এইটো তোমালোকৰ হোমৱৰ্ক থাকিল তুমি চাই ল'বা আজি গৈ নোটছখন ফাৰ্ষ্ট ক্লাছটোৰ নোটছখিনি চাবা এইটো চেপ্টাৰৰ এতিয়া চাওঁ আহা ঠিক আছে এতিয়া নেক্সট কুৱেশ্যন কি কৈছে মেণ্ডেলিভৰ পৰ্যাপিত তালিকাখন ব্যৱহাৰ কৰি অক্সাইড সংকেতকেইটা লিখিব লাগে ইয়াৰ অক্সাইডকেইটা আমি ফৰ্মুলা অফ অক্সাইড উলিয়াব লাগে এইটো ন তোমালোকে নৰ্মেলি যেনেকৈ অক্সাইড লিখা ন তেনেকৈ লিখি থৈ আহিলে হ'ল এতিয়া চোৱা পটেছিয়াম অক্সাইড কি হ'ব K2O পটেছিয়াম অক্সাইডৰ ফৰ্মুলা কাৰ্বন অক্সাইডৰ কি হয় কাৰ্বন ডাই অক্সাইড CO2 হয়নে সেইটো হয় তাৰপিছত এলুমিনিয়াম কি হয় Al2O3 সিলিকন কি হ'ব SiO2 বেৰিয়াম কি হ'ব বেৰিয়াম BaO হৈ গ'ল এইকেইটা অক্সাইড কেইটা লিখি থৈ আহিলে হ'ল ধুনীয়াকৈ নেক্সট কুৱেশ্যনটো চোৱা গেলিয়ামৰ বাহিৰেও মানে আন কোনকেইটা মৌলৰ বাবে মেণ্ডেলিভে খালী ঠাই ৰাখি গৈছিলে এইটো কুৱেশ্যন আহে কিন্তু ঠিক আছে বিচাইডছ গেলিয়াম হুইচ আদাৰ এলিমেণ্টছ হেভ চিন্স ডিছকভাৰ্ড ডেট ৱেৰ লেফ্ট বাই মেণ্ডেলিভ ইন হিজ পিৰিয়ডিক টেবুল যিকোনো দুটা মেণ্ডেলিভে বহুতকেইটা জেগা খালী ৰাখি গৈছিলে ভৱিষ্যতে যদি আৱিষ্কাৰ হ'লে ফিল আপ কৰি দিব পাৰি তাৰে এটা আছিলে গেলিয়াম আৰু দুটা লিখিব দিছে তাৰে দুটা কি লিখিবা জানানে অসমীয়াত লিখিলে জাৰ্মেনিয়াম আৰু স্কেণ্ডিয়াম ইংলিছত লিখিলে জাৰ্মেনিয়াম এণ্ড স্কেণ্ডিয়াম ঠিক আছে তোমালোকে লিখিব নালাগে এতিয়া তোমালোকে চাই থাকা ক্লাছটো শেষ হোৱাৰ পিছত লিখাটো পাই যাবা তাৰ পিছৰ কুৱেশ্যনটো কি আছে জাৰ্মেনিয়াম স্কেণ্ডিয়াম য়েছ বঢ়িয়া চবে এনচাৰ দিছে মেণ্ডেলিভে কি নীতি মানি চলিছিলে কি মেণ্ডেলিভ আৰু আধুনিক পৰ্যাপিত তালিকাৰ যদি পাৰ্থক্য লিখিব আহে ফাৰ্ষ্ট কি মই পইণ্টটো কি কৈছিলোঁ যে সেইটো মষ্ট ইম্পৰ্টেণ্ট মেণ্ডেলিভে পাৰমাণৱিক ভৰৰ মতে সজাইছিলে আৰু আধুনিক পৰ্যাপিত তালিকাত মডাৰ্ণ পিৰিয়ডিক টেবুলত কিহৰ ওপৰত সজাইছিলে আমাৰ এটমিক নাম্বাৰৰ ওপৰত এইটো মেইন ডিফাৰেঞ্চ হয় মনত ৰাখিবা তো প্ৰথম তেওঁ পাৰমাণৱিক ভৰৰ মতে সজাইছিলে হাইড্ৰাইড আৰু অক্সাইডক মূল ধৰ্ম হিচাপে লৈছিলে আৰু এটা নিৰ্দিষ্ট ব্যৱধানত এইটো নালাগে এই থাৰ্ড পইণ্টটো নালাগে দুটা লিখিলে হ'ল 3 নম্বৰ নাহে ইয়াৰ পৰা ঠিক আছে এইটো ইংলিছত মই লিখি দিছোঁ চেম বস্তুটো চাই পেলাই লিখি ল'ব পাৰিবা তাৰপিছত সম্ভ্ৰান্ত গেছবিলাকক সুকীয়া বৰ্গত কিয় স্থান দিছে সম্ভ্ৰান্ত গেছ মানে নোবেল গেছ হোৱাই দিছ নোবেল গেছৰ প্লেচড ইন এ ছেপাৰেট গ্ৰুপ নোবেল গেছ মানে কোনবিলাক হয় তুমি চোৱা হিলিয়াম নিয়ন আৰ্গন সেইবিলাক 18 নম্বৰ বৰ্গত আছে ইহঁতে কাৰো লগত মানে ৰিয়েকশ্যন নকৰে ইহঁত হ'ল নোবেল মানে সম্ভ্ৰান্ত বেয়া মানে সম্ভ্ৰান্ত মানুহ আৰু ইহঁতে কাৰো ওচৰত নাযায় ইহঁতে ৰিয়েকশ্যন কৰিবলৈ সেইটো কাৰণে ইহঁতক আঁতৰাই থৈ দিছে ইহঁতে বেলেগে থাকে সম্ভ্ৰান্ত গেছ যেনেকৈ হিলিয়াম নিয়ন আৰ্গন আদি মৌলবোৰ ৰাসায়নিকভাৱে নিষ্ক্ৰিয় ইহঁতে আন মৌলৰ সৈতে বিক্ৰিয়া নকৰে আৰু ধৰ্মবোৰ অদ্বিতীয় সেইবাবে এটা সুকীয়া বৰ্গত ৰাখিছে নোবেল গেছেছ আৰ প্লেচড ইন এ ছেপাৰেট গ্ৰুপ বিকজ অফ দেয়াৰ ইনাৰ্ট নেচাৰ নিষ্ক্ৰিয় যে হয় সেইটোক ইনাৰ্ট বুলি কয়
and low concentration in our atmosphere. They are kept in a separate group called zero group so that they don't disturb the existing others. ঠিক আছে? নেক্সট চোৱা, আধুনিক পৰ্যাবৃত্ত তালিকাই মেণ্ডেলিভৰ তালিকাৰ থকা আসোঁৱাহখিনি কিদৰে দূৰ কৰিছিলে? চোৱা, প্ৰথম কথা মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাত মেইন ফাৰ্ষ্ট পইণ্ট, কিন্তু এইটো ফাৰ্ষ্ট পইণ্ট দিবা, ছেকেণ্ড পইণ্ট এইটো দিবা। এইটো আমি আগত পঢ়িছিলোঁ সমস্থানিক, মানে ইংলিছত যে আইচটপ, মেণ্ডেলিভে আইচটপবিলাক ৰাখিব পৰা নাছিলে, কিন্তু আধুনিক পৰ্যাবৃত্ত তালিকাত আইচটপবিলাকৰ স্থান একেলগে আছে। মানে আইচটপ কি হয় আমি ফাৰ্ষ্ট ক্লাছতে পঢ়ি আহিছোঁ, আই ডোণ্ট থিংক মই আকৌ এবাৰ ৰিপিট কৰিব লাগে। ছেকেণ্ড কথা, পাৰমাণৱিক ভৰৰ ঊৰ্ধ্বক্ৰমত যেতিয়া তেওঁ সজাইছিলে কিছুমান মৌল এনেকৈ কৈছিলে, চোৱা, তেওঁ যোনটো কম ভৰ সেইটো ইয়াত দিলে, তাতকৈ ডাঙৰ বেছি ভৰটো ইয়াত দিলে, তাৰপিছত ইয়াত দিলে, কিন্তু ইয়াত বহুত বিসংগতি আছিলে। কেতিয়াবা বেছি ভৰ থকা এটা ইয়াত আহি গৈছিলে, কম ভৰ এটা ইয়াত আহি গৈছিলে, বিসংগতি আছিলে। তো এইটো কাৰণে আধুনিক পৰ্যাবৃত্ত তালিকাতটো পাৰমাণৱিক সংখ্যাৰ ওপৰত ল'লে, সেইটো কাৰণে আসোঁৱাহবিলাক দূৰ হৈ গ'ল। ঠিক আছে? ইংলিছতো ছেইম বস্তু লিখা আছে, এটা এক্সট্ৰা পইণ্ট লিখা আছে জাষ্ট, দ্য এটমিক নাম্বাৰ অফ কবাল্ট ইজ 27 এণ্ড ডেট অফ নিকেল ইজ 28। এইটোৱে সেই বস্তুতে ইয়াত উদাহৰণ দি লিখি দিছে। হেন্স কবাল্ট উইথ কাম বিফৰ নিকেল ইভেন দো ইটছ এটমিক মাছ ইজ গ্ৰেটাৰ। এইটো বিসংগতি আছিলে তোমাৰ মেণ্ডেলিভৰ পিৰিয়ডিক টেবুলত। ঠিক আছে? কি প্লিজ লিখিছে বুজা নাই। নোবেল গেছৰ বিষয়ে অলপ বুজাই দিব পাৰিব নেকি? দিকছো নোবেল গেছ। চোৱা, নোবেল গেছ 18 নম্বৰ বৰ্গত আছে, 18 গ্ৰুপ। নোবেল গেছ উদাহৰণ হ'ল হিলিয়াম, নিয়ন। নোবেল গেছ কিয় কয়? ইহঁতৰ লাষ্টৰ চেলটো ফিল হৈ থাকে, হয় দুটা থাকিব, নহয় আনটা থাকিব ইলেক্ট্ৰন। ঠিক আছে? তো লাষ্টৰ চেলটো ফিল হৈ থাকে, গতিকে ইহঁতে কাৰো লগত ৰিয়েকশ্যন কৰাৰ দৰকাৰেই নাই, লাষ্টৰ চেল অলৰেডি ফিল। ঠিক আছে? তো সেইটো কাৰণে ইহঁতে নোবেল গেছ বুলি কোৱা হয়, মানে ইহঁতে কাৰো লগত ৰিয়েকশ্যন নকৰে। এইবিলাকতো 9ত পায়ে আহিছা। ঠিক আছে? নোবেল গেছৰ বিষয়ে ক'ব কৈ আছিলে চাগে, সেইটোৱে প্লিজ লিখিছে। সেইটোৱে সম্ভ্ৰান্ত গেছ নোবেল গেছ, মানে কাৰো লগত ৰিয়েকশ্যন নকৰে। 18 গ্ৰুপৰ যিবিলাক এলিমেণ্ট আছে সিহঁতক নোবেল গেছ বুলি কোৱা হয়। এতিয়া চোৱা, নেক্সট কুৱেশ্যনটো, মেগনেছিয়ামৰ দৰে ৰাসায়নিক বিক্ৰিয়া দেখুৱাব বুলি ভাবা দুটা মৌলৰ নাম লিখা। মই ফাৰ্ষ্ট ক্লাছতে কৈছিলোঁ চবেই পিৰিয়ডিক টেবুলখন আগত লগাই ৰাখিবা। এতিয়া তোমালোকে পিৰিয়ডিক টেবুলখন চোৱা, আৰু তোমালোকে ইয়াৰ কি হ'ব পাৰে তুমি নিজে কোৱাচোন বাৰু, কোনোবাই জানা যদি। তুমি নিজে পিৰিয়ডিক টেবুলখন চোৱা এবাৰ। মেগনেছিয়ামৰ লগত ছেম বৰ্গত থাকা দুটা এলিমেণ্ট কোৱা, ওচৰত থাকা কোৱা, ছেম বৰ্গত আছে, ছেম গ্ৰুপত আছে। তুমি নিজে চোৱা। কেলছিয়াম ছেম বৰ্গত আছে, হয়নে? মেগনেছিয়ামটো ইয়াতে দিছে। তাৰপিছত বেৰিলিয়াম, BE2 ছেম বৰ্গত আছে, আই থিংক। BaSr কেলছিয়াম, য়েছ, চবে BeCa, অ'কে গুড। তো কেলছিয়াম আৰু বেৰিলিয়াম অসমীয়াসকলে লিখি দিবা, কেলছিয়াম আৰু বেৰিলিয়াম, এই দুটা হ'ব। যদি ছেম গ্ৰুপত থাকে সিহঁতৰ কি হ'ব তোমাৰ ৰাসায়নিক, মানে যিবিলাক বিক্ৰিয়া ছেম টাইপৰ, সিহঁতৰ মানে ৰাসায়নিকভাৱে ছেম এটা গ্ৰুপত থাকিলে। কিয়? এতিয়া বহুতৰ মনত প্ৰশ্ন হ'ব কিয়? কাৰণ সিহঁতৰ লাষ্টৰ চেলত ছেম ইলেক্ট্ৰন থাকে। তুমি চোৱা পিৰিয়ডিক টেবুল চোৱা, মেগনেছিয়ামৰ কিমান হয়? 2.8.2, হয়নে? তো কেলছিয়ামৰ লিখা কিমান আৰু বেৰিলিয়ামৰ লিখা কিমান? লিখাচোন, কেলছিয়াম বুলি লিখি ডেছ লিখা ইহঁতৰ ইলেক্ট্ৰনীয় বিন্যাস, বেৰিলিয়ামৰ লিখা। কেলছিয়াম আৰু বেৰিলিয়ামৰ লিখা 2.8. ঠিক আছে, এজনে লিখিছে এয়া 2.8.2,
এটা আছে 2.2 এটো আছে 2.8.2 হ'ব এটো হ'ব 2.2 কোনবাই যদি এইবিলাক বুজা নাই ফাৰ্স্ট ক্লাছটো চাই লও বহুত ধুনিয়াকে বুজোৱা আছে বা এইবিলাক তোমালোকে 9তো শিকি আইছা তো চোৱা লাষ্টৰ সেলত ইয়াত দুটা ইলেক্ট্ৰন আছে ইয়াত দুটা আছে ইয়াত দুটা আছে তো সেম আছে ন সেইটো কাৰণে ইয়াতে সেকেন্ড গ্ৰুপত আছে এলিমেন্ট লাষ্টৰ সেলত দুটা আছে বাবে আৰু সেইবাবে ইহঁতৰ ৰাসায়নিক ধৰ্মবিলাক একে নেক্সট কোৱেশ্চনত যাওঁ আহা ফাৰ্স্ট 3 নম্বৰ এটো তোমালোকে লিখা মই নিলিখো 3 নম্বৰ এটো কি হ'ব 3 নম্বৰ এ বহিতম কক্ষত এটাকৈ ইলেক্ট্ৰন থকা তিনিটা মৌল লিখিব সিম্বল দিলে হ'ল 3 elements that have a single electron in their outermost cell so outermost cellত single electron থাকিব তাৰ মানে ফাৰ্স্ট গ্ৰুপত থাকিব লাগিব সিহঁতে ফাৰ্স্ট গ্ৰুপত থকা তিনটা এলিমেন্ট লিখি দিয়া কি হ'ব চাওঁচোন তোমালোকে কি লিখিছা LINK সবে LINK লিখিছে ওকে ঠিক আছে তো আমি কি লিখিম কোৱেশ্চন নম্বৰ এটো লিথিয়াম Li সোডিয়াম Na আৰু K মানে পটাছিয়াম ঠিক আছে তো ইংলিছতো লিখি দিবা তেনেকে ইংলিছৰ সকলে কি লিথিয়াম সোডিয়াম আৰু পটাছিয়াম ইংলিছত লিখিবলৈ হেতু জানিবাই নেক্সট কৈছে বহিতম কক্ষত দুটাকৈ ইলেক্ট্ৰন থকা দুটা মৌল মানে বহিতম কক্ষত দুটা ইলেক্ট্ৰন থাকে তাৰ মানে সেকেন্ড গ্ৰুপ আমি অলপ আগত লিখি আহিলোচোন কি এবাৰ মই ইংলিছত লিখিম দুই সবকে চাব লাগিব না তো সেকেন্ড গ্ৰুপ ধৰা ম্যাগনেসিয়াম Mg আৰু ক্যালসিয়াম এইবিলাক কিন্তু এক্সামত আহিব দেই ভালকে এইবিলাক কোৱেশ্চন এক্সামত আহিব মুখস্থ কৰিব নালাগে এইবিলাক কেনেকৈ কৰিব পাৰিবা জানানে পিৰিয়ডিক টেবুলখন মনত থাকিলে কৰিব পাৰিবা চোৱা কেনেকৈ কৰিবা প্ৰথম তুমি দেখিলা বহিতম কক্ষত দুটাকৈ ইলেক্ট্ৰন আছে মানে লাষ্টৰ সেলটোত দুটা ইলেক্ট্ৰন আছে তো লাষ্টৰ সেলত দুটা ইলেক্ট্ৰন মানে সি সেকেন্ড গ্ৰুপত থাকিব ফাৰ্স্ট গ্ৰুপ এটো সেকেন্ড গ্ৰুপ তো সেকেন্ড গ্ৰুপ বিলাকক কি বুলি কোৱা হয় এলকালাইন আৰ্থ মেটেল বুলি কোৱা হয় মই ফাৰ্স্ট ক্লাছতে কৈছিলো সেকেন্ড গ্ৰুপ এলিমেন্ট বিলাকক এলকালাইন আৰ্থ মেটেল ফাৰ্স্ট গ্ৰুপ বিলাকক এলকালি মেটেল ধুনিয়াকে নোটছ দিয়া আছে তোমালোকক পৰিপূৰ্ণ বহিতম কক্ষ থকা তিনিটা মৌল মানে ফুল হৈ আছে পৰিপূৰ্ণ মানে 3 elements with filled outer mesh মানে এটা নোবেল গেছ হ'ব একদম 18 নম্বৰ বৰ্গত থকা এটা পৰিপূৰ্ণ হৈ থাকে তিনিটা মৌল লিখিব দিছে তো লিখি দিয়া হিলিয়াম নিয়ন আৰ্গন হৈ গ'ল ঠিক আছে এইবিলাক ধুনিয়া ধুনিয়া কোৱেশ্চন এইবিলাক আহিলে সবেই কৰিব পাৰিব হেলোজেন গ্ৰুপ কি হেলোজেন গ্ৰুপ হ'ল গ্ৰুপ নম্বৰ 17 তুমি ক্লাছটো চোৱা না মই ক্লাছত কৈয়ে দিছো আৰু তাৰ পিছত আকৌ কিয় সুধি থাকিব লাগে ফাৰ্স্ট ক্লাছটো পঢ়ি আহা আগতে দিব্যম 4 নম্বৰ কোৱেশ্চনটো ইম্পৰ্টেন্ট নহয় ইমান এক্সামত আজিলৈকে আহা নাই সেইবাবে মই আনাও নাই 5 নম্বৰটো চোৱা আধুনিক পৰ্যায়বৃত্ত তালিকাত থকা প্ৰথম 10টা মৌলৰ ভিতৰত কোনকেইটা ধাতু তুমি পৰ্যায়বৃত্ত তালিকাখন চোৱা তাতে ধাতু কোনকেইটা অধাতু কোনকেইটা তোমালোকৰ কিতাপতে লিখা আছে কালাৰ দি পেলাই তো কোনকেইটা ধাতু মোক সিম্বল কোৱা কোনটো ধাতু লিখা আছে তাত প্ৰথম 10টাৰ ভিতৰত সিম্বল কেইটা কোৱা জাস্ট Li আৰু Be ওকে সবে কৈছে Li আৰু Be গতিকে মই কম কি লিথিয়াম আৰু বেৰিলিয়াম ঠিক আছে ইংলিছত কি লিথিয়াম আৰু বেৰিলিয়াম হৈ গ'ল নেক্সট পৰ্যাবৃত্ত তালিকাত স্থান বিবেচনা কৰি কোনটো বেছি ধাতৱধৰ্মী হ'ব বুলি অনুমান কৰিবা কোনটো বেছি ধাতৱধৰ্মী হ'ব সেইটো সুধিছে পৰ্যাবৃত্ত তালিকাখন উলিওৱাচোন তুমি পৰ্যাবৃত্ত তালিকাখন উলিওৱা চোৱা ময়ো উলিয়াব লাগিব ৰখা তেতিয়াহে আমি চাব পাৰিম ভালকে মই দেখাব পাৰিম মই উলিয়াই লওঁ ৰখা
পিৰিয়ডিক টেবল ইমেজ তোমালোকে উলিওৱা আমাক কি কি কৈছে GE গেলিয়াম জাৰ্মেনিয়াম ঠিক আছে তুমি চোৱা ক'ত ক'ত আছে গেলিয়াম জাৰ্মেনিয়াম তাৰপিছত আৰ্ছেনিক ACBE আৰ্ছেনিক AC তাৰপিছত আছে BE ক'ত আছে BE ৰখা BE তোমালোকে হেৰি কোৱা মোক এটমিক নাম্বাৰটো BE টো ওপৰত আছে গৈ ঠিক আছে তুমি 4 নম্বৰ পৰ্যায়ত চোৱা GA GE AS SE আছে 4 নম্বৰ পৰ্যায়ত চোৱা তুমি 4th পৰ্যায়ত একেলগে আছে GA তাৰপিছত GE AS আৰু SE GA GE AS আৰু SE এইকেইটা আছে 4 নম্বৰত আৰু BE টোতো ওপৰত আছেগৈ এইটো 4 নম্বৰ পৰ্যায় ঠিক আছে BE টো ওপৰ ফালে আছেগৈ 2 নম্বৰ পৰ্যায়ত ওপৰত আছে এই চাৰিটা আমাক সুধিছে কোনটো আটাইতকৈ বেছি ধাতৱধৰ্মী হ'ব তোমাৰ মতে কোনটো হ'ব জাস্ট সুধিছেহে কোনটো হ'ব বুলি ভাবা আটাইতকৈ বেছি তোমাৰ মতে কোনটো হ'ব গেলিয়াম মই এনসাৰ চাই লৈছা নেকি চোৱা কিয় হ'ব প্ৰথম কথা মই ছেকেণ্ড ক্লাছত ধুনীয়াকৈ এইটো কনচেপ্ট বুজাই দিছোঁ আমি যেতিয়া পৰ্যায় এটাত এইটোৰ পৰা এইফালে যাওঁ কি হয় আকৰ্ষণ বলটো বাঢ়ি বাঢ়ি গৈ থাকে মনত পৰিছে চবৰে ভিতৰলৈ বেছিকৈ টানি টানি গৈ থাকে তো ধাতৱ ধৰ্ম কমি কমি গৈ থাকিব হয়নে এইফালে গ'লে ধাতৱ ধৰ্ম কমি কমি গৈ থাকিব অলৰেডি জানো আমি তো এই চাৰিটাৰ ভিতৰত যদি মই চাওঁ চবতকৈ বেছি ধাতৱীয় কোন গেলিয়াম কাৰণ ইয়াত আকৰ্ষণ বল কম হয় ভিতৰলৈ এজ কম্পেয়াৰ্ড টু দিছ 3 এইফালে যিমান যাম আকৰ্ষণ বাঢ়ি যায় এইটো মই বাৰে বাৰে বুজাই নাথাকোঁ আৰু তো এইটো বেছি সহজে বাহিৰত ওলাই যাব পাৰে তো দেয়াৰফৰ এই চাৰিটাৰ ভিতৰত গেলিয়াম কিন্তু ওপৰত বেৰিলিয়ামটো আহি গ'ল এতিয়া চোৱা গেলিয়াম আৰু বেৰিলিয়ামৰ মাজত যদি কম্পেয়াৰ কৰোঁ গেলিয়ামটো তলত আছে বেৰিলিয়ামত কেইটা চেল আছে দুটা কাৰণ দ্বিতীয় পৰ্যায় গেলিয়ামত কেইটা চেল আছে 4টা 4 নম্বৰ পৰ্যায় তো বেৰিলিয়ামত ইলেক্ট্ৰন কেইটা ইয়াত আছেগৈ আৰু ইয়াত আছে তো কোনটো আঁতৰত আছে বেছি এইটো বেছি আঁতৰত আছে ইয়াত ইলেক্ট্ৰন কেইটা বেছি দূৰত আছে নিউক্লিয়াছৰ পৰা তো এইকেইটা সহজে আঁতৰি যাব পাৰে তো গেলিয়ামটো বেছি হ'ব তো সেইটো কাৰণে গেলিয়াম এনচাৰ ঠিক আছে মই ধুনীয়াকৈ তোমালোকক বস্তুটো বুজাই দিলোঁ ঠিক আছে নেক্সট কুৱেশ্যন এতিয়া আমি MCQত আহিলোঁ কি কৈছে চোৱা ইংলিছত দিলোঁ নে মই কুৱেশ্যন কেইটা দিছোঁ পৰ্যাবৃত্ত তালিকাত বাওঁফালৰ পৰা সোঁফাললৈ গ'লে ঘটা পৰিৱৰ্তনৰ ভিতৰত কোনটো শুদ্ধ নহয় সুধিছে কোনটো ভুল মানে বাওঁফালৰ পৰা সোঁফাললৈ গৈছোঁ মৌলবিলাক কম ধাতৱধৰ্মী হয় হয় কাৰণ কম ধাতৱধৰ্মী হৈ গৈ থাকে যোজক ইলেক্ট্ৰনৰ সংখ্যা বাঢ়ে ইলেক্ট্ৰন এটা এটাকৈ বাঢ়ি বাঢ়ি গৈ থাকে যিমান বাঢ়ি যাওঁ এইটোও হয় পৰমাণুৰে সিহঁতৰ যোজক ইলেক্ট্ৰন সহজে হেৰুৱাব নোৱাৰে কাৰণ আকৰ্ষণ বল বেছি হৈ গৈ থাকে তো অপশ্যন চি ইজ কাৰেক্ট মানে কোনটো ভুল সুধিছে অপশ্যন চিটো ভুল ঠিক আছে অপশ্যন চিটো ভুল নেক্সট এনেকুৱা এটা মৌল আছে যোনে XCl2 গঠন কৰে XCl2 Na হ'লে কি হয় NaCl হয় Mg হ'লে MgCl2 Al হ'লে AlCl3 আৰু Si হ'লে SiCl4 Mg কাৰেক্ট ঠিক আছে আমি স্পীডত কৰিছোঁ এইবিলাক কনচেপ্ট আমি শিকাই আছে অলৰেডি নেক্সট কোনটো মৌলৰ ইলেক্ট্ৰন পূৰ্ণ দুটা কক্ষ আছে কোৱাচোন মোক অপশ্যন এ 3 নম্বৰ অপশ্যন এটো কোৱা
which element has two cells both of which are completely filled কোনবাই যদি কৰিব জানা নাই মই শিকাই দিছো চোৱা দুটা সেল থাকিব আৰু দুইটা ইলেক্ট্ৰন পূৰ্ণ হৈ আছে মানে এটো সেলত ম্যাক্সিমাম দুটা থাকিব পাৰে বাহিৰটোত ম্যাক্সিমাম আনটা থাকিব 5 6 7 8 মানে 2.8 2.8 মানে টোটাল কেটা হল 10টা 10টা ইলেক্ট্ৰন মানে তাৰ এটমিক নাম্বাৰ 10 হ'ব এটমিক নাম্বাৰ 10 তুমি পিৰিয়ডিক টেবুলত চোৱা কোনটো হয় এটমিক নাম্বাৰ 10 কোনটো হয় নিয়ন ওকে নিয়ন মই পিৰিয়ডিক টেবুল চাই থকা নাই আৰু দেই মই তোমালোকক বিশ্বাস কৰিয়ে লিখি দিছো নিয়ন NEON নেক্সট কোনটো মৌল 2.8.2 ইলেক্ট্ৰনীয় বিন্যাস 2.8.2 মানে 12 12 কাৰ হয় মেগনেছিয়াম মেগনেছিয়াম ওকে তো নেক্সট ইমান ধুনীয়া লাগিছে দেই কোৱেশ্চন বিলাক কৰি পৰীক্ষাত যদি সব এনেকুৱা ইজি ইজি আহিলে হয় ন আৰে মই অসমীয়াত ইংলিশটো লিখি দিলো ঠিক আছে ইংলিশত অসমীয়াটো লিখি দিম ঠিক আছে নেক্সটটো যোজক কক্ষত 4টা ইলেক্ট্ৰনৰে 3টা কক্ষ মানে 3টা কক্ষ আছে যোজক কক্ষত 4টা ইলেক্ট্ৰন তো এটোত ম্যাক্সিমাম দুটা থাকিব পাৰে এটোত আনটা থাকিব পাৰে 2 এ 8 এ 10 10 এ 4 এ 14 14 কি হয় এটো কোৱেশ্চনৰ আনসাৰ কি হ'ব 14 কি হয় কোৱা তোমালোকে সিলিকন ওকে লিখি দিছো সিলিকন অসমীয়াত লিখি লবা হা তোমালোকে যোজক কক্ষত 3টা ইলেক্ট্ৰনৰে দুটা কক্ষ মানে দুটা কক্ষ আছে ইয়াত 3টা ইলেক্ট্ৰন তো ইয়াত দুটা হ'ব 2 আৰু 3 যোগ কৰিলে 5 5 কাৰ হয় 5 কাৰ হয় বোৰন ওকে তো এটো হ'ব বোৰন নেক্সটটো দ্বিতীয় কক্ষত প্ৰথম কক্ষৰ দুগুণ চোৱা দুটা কক্ষ আছে ইয়াত ইয়াৰ দুগুণ আছে তো দুটা কক্ষ অহাৰ লগে লগে এটো কক্ষত ম্যাক্সিমাম ফিল আপ হৈ গল মানে অলৰেডি ইয়াত ফাৰ্স্ট কক্ষত ম্যাক্সিমাম দুটা থাকিব পাৰে আৰু ইয়াৰ দুগুণ ইয়াত আছে ইয়াত 2 আছে ইয়াৰ দুগুণ 4 তো 2 এ 4 এ 6 6 কাৰ হয় আমি কাৰ্বন বাৰে বাৰে পঢ়ি আহিছো কাৰ্বন চেপ্টাৰত ঠিক আছে তোমালোকে এনসাৰ লিখিলে ন ব্ৰেকেটত সিম্বলও লিখিবা হে কাৰ্বন ওকে তো ইমান ধুনীয়া ধুনীয়া কোৱেশ্চন কেটা কৰিলো নেক্সট কোৱেশ্চনত যাওঁ হা আকৌ এনেকুৱা কোৱেশ্চন আহিলে মানে কৰি কিবা এটা ভাল লাগে যদি তোমালোকৰ কনসেপ্ট ক্লিয়াৰ থাকে ন নেক্সটটো চাওঁ এটা এটম আছে তাৰ ইলেক্ট্ৰনীয় কনফিগাৰেশন 2.8.7 এটমটো কি হয় তোমালোকে চোৱাচোন এটমটো কি হয় আমাক সোধাই নাই ইমান আমি চাই থাকিবই দৰকাৰ নাই কি কৈছে এই মৌলটোৰ পাৰমাণৱিক সংখ্যা কি এটমিক নাম্বাৰ এটো একেবাৰে সহজ দেখোন গোটেইকেইটা যোগ কৰি দিলেই হ'ল এই মৌলটোৰ এটমিক নাম্বাৰ লিখিবা কিমান 17 2 8 10 7 17 কোনটোৰ সৈতে ৰাসায়নিক সাদৃশ্য থাকিব কোনটোৰ সৈতে সেম কেমিক্যাল বিহেভিয়াৰ হ'ব আমি চাই ল'ব লাগিব গোটেইকেইটা উলিয়াই ল'ব লাগিব 7 আছে মানে 2.5 F9 আছে মানে 2.7 15 আছে 2.8.5 আৰ্গন 18 আছে কিমান হ'ব 2.8 10টা হল আৰু আনটা এতিয়া পাৰমাণৱিক সংখ্যা 17 হলে ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাস কিমান হ'ব 2.8.7 ইয়াত লাষ্টত 7 আছে আৰু ইয়াতো 7 ক'ত আছে F ইয়াত 7 আছে therefore answer হ'ব F লাষ্টত সেম আছে মানে সেম গ্ৰুপৰ হয় হতে 17 নম্বৰ গ্ৰুপ চাব পাৰা অলপ আগত যোনটো কোৱেশ্চন কৰি আহিলো 6 টো কৰো হা F9 yes বঢ়িয়া বঢ়িয়া কোৱেশ্চন আহিছে এনেকুৱা কোৱেশ্চনে এক্সামত আহে ইমান বেছি টান নাহে কোৱেশ্চন বিলাক বুজি লোৱা আৰামত সব কৰিব পাৰিবা আমাক পজিশন অফ 3 মেটেলছ আছে A B C পিৰিয়ডিক টেবুলত এনেকৈ আছে 16 গ্ৰুপত আৰু 17 গ্ৰুপত গ্ৰুপ 17 বিলাকক কি বুলি কোৱা হয় হেলোজেন মনত ৰাখিবা গ্ৰুপ 16 বিলাকক কি বুলি কোৱা হয় মই পঢ়াইছিলো হেদিনা কেলকোজেন মনত ৰাখিবা whether A is metal or non metal গ্ৰুপ 17 ত নন মেটেলে থাকে গ্ৰুপ 17 ত অধাতু বিলাকে থাকে তুমি চাবও পাৰা
তো এটো কি হ'ব অধাতু নন মেটেল বি টো কি সুধিছে ষ্টেট চি ইজ মোৰ ৰিয়েক্টিভ অৰ লেছ ৰিয়েক্টিভ দেন এ এতিয়া চোৱা আমাক সুধিছে যে কি সুধিছে আমাক চি টো মোৰ অৰ লেছ ৰিয়েক্টিভ এ টোৰ লগত তুলনা কৰি চি আৰু এ চি আৰু আমাক এ সুধিছে ঠিক আছে এতিয়া এইটো কেনেকৈ কৰিবা এইটো কুৱেশ্যন বুজিব লাগিব চি আৰু এৰ লগত কম্পেৰিজন কৰিছে কোনটো বেছি ৰিয়েক্টিভ বহুত ধুনীয়া কনচেপ্ট হয় হা এইটো ভালকৈ মনোযোগ দি চবেই এতিয়া কথা পতা বাদ দি এইটো শুনা ওপৰত আছে এ তলত আছে চি অ'কে গ্ৰুপ নাম্বাৰ 17 গ্ৰুপ নাম্বাৰ 17 মানে ইহঁতৰ শেষৰ কক্ষত কেইটা ইলেক্ট্ৰন থাকিব 7টা হয়নে গ্ৰুপ নাম্বাৰ 17ত তুমি চোৱা শেষত 7টা ইলেক্ট্ৰন থাকে লাষ্টৰ চেলটোত 4 5 6 7 তো ইহঁতে কি কৰিব বিচাৰিব 7টা অলৰেডি আছে এটা ইলেক্ট্ৰন ল'ব বিচাৰিব তেতিয়া ইহঁতে 8টা ফিল আপ হৈ গ্ৰুপ নাম্বাৰ 18ত গুচি যাব কমপ্লিট ফিল হৈ যাব কাৰণ বেছিভাগ চব মানুহ ধনী হ'ব বিচাৰে হয়নে নহয় পৃথিৱীত চব মানুহ পৃথিৱীত ধনী হ'ব বিচাৰে তো এই এলিমেণ্টবিলাকতো সদায় কি হ'ব বিচাৰিব সম্ভ্ৰান্ত হ'ব বিচাৰিব সম্ভ্ৰান্ত মানে ধনী হয় সেনেকৈ মনত ৰাখা তো ইহঁতে এটা ইলেক্ট্ৰন লৈ সম্ভ্ৰান্ত হ'ব বিচাৰিব ইহঁতো ধনী হ'ব লাগে তো এটা ইলেক্ট্ৰন ইহঁতে ল'ব তো সেইটো সিহঁতৰ ৰিয়েক্টিভিটি ইহঁতে কিমান সহজত সেই ইলেক্ট্ৰনটো ল'ব পাৰে ডেট ইজ কল দেয়াৰ ৰিয়েক্টিভিটি সক্ৰিয়তা বুলি কয় যিমান স্পীডত ইলেক্ট্ৰনটো ল'ব পাৰিব সিমান স্পীডত সিহঁতে ধনী হ'ব পাৰিব তো ৰিয়েক্টিভিটি সিমান বেছি এতিয়া চোৱা ইয়াত গ্ৰুপ নাম্বাৰ এ মানে 17তে এ আৰু চি আছে আমি ধৰি ল'লোঁ এত দুটা চেল আছে ঠিক আছে মাজত প্লাছ আছে তাৰপিছত এটা আমি পৰ্যায় এৰিলোঁ আৰু এটাত আহিলোঁ এত যদি দুটা চেল থাকে মাজৰ পৰ্যায়টোত 3টা চেল থাকিলে ধৰা তো এইটোত 4টা চেল থাকিব হয়নে নহয় এতিয়া চোৱা বাহিৰৰ পৰা এটা ইলেক্ট্ৰন আহিব কোনটোৱে বেছি সহজে ল'ব পাৰিব কোৱাচোন এইটোৱে ল'ব পাৰিব হয়নে নহয় কাৰণ ইয়াত দুটা চেলহে আছে তো প্লাছ আৰু এই লাষ্টৰ মাজত ডিফাৰেঞ্চ বহুত কম ডিষ্টেঞ্চ কিন্তু ইয়াত প্লাছ আৰু লাষ্টৰ চেলৰ মাজত বহুত দূৰত্ব আছে গতিকে আকৰ্ষণ বলটো ইমান নাথাকিব গতিকে ইলেক্ট্ৰনটো ইমান সহজে আহিলেও ভিতৰলৈ টানিব নোৱাৰিব ইয়াত যদি এটা ইলেক্ট্ৰন আহে ই পুটুককৈ ভিতৰলৈ টানি লৈ ল'ব কাৰণ আকৰ্ষণ বল বেছি আছে তাৰ মানে এইটো বেছি ৰিয়েক্টিভ চিৰ তুলনাত হয়নে আৰু সেইটোৱে আমাক সুধিছে যে ৱেডাৰ চি ইজ মোৰ ৰিয়েক্টিভ অৰ লেছ ৰিয়েক্টিভ তো চিটো কম সক্ৰিয় এইটো বেছি সক্ৰিয় সেইটোৱে সুধিছে তো আমি কি লিখিম চি ইজ লেছ ৰিয়েক্টিভ দেন এ চিটো এতকৈ কম সক্ৰিয় ঠিক আছে কম সক্ৰিয় পূৰ্ণ দিছে কেমিকেল ৰিয়েক্টিভিটি ডিক্ৰিজেছ ডাউন দ্য গ্ৰুপ য়েছ কিয় ডিক্ৰিজ হয় মই অলৰেডি তোমালোকক বস্তুটো বুজাই দিলোঁ ঠিক আছে আহা এতিয়া নেক্সট কুৱেশ্যনটো চাবা আহা নেক্সট কুৱেশ্যনটো থাকিলে নহয় এইকেইটা চি মৌলটো বিতকৈ ডাঙৰ নে সৰু চোৱাচোন চি আৰু বি কোনটো সৰু হ'ব কোনে ক'ব পাৰিব এইটো ক্লাছত পঢ়াই থোৱা আছে এইটো মই নুবুজাওঁ পাৰমাণৱিক আকাৰ মোক পঢ়াই থোৱা আছে পৰ্যায় এটাত বাওঁফালৰ পৰা সোঁফাললৈ গ'লে পাৰমাণৱিক আকাৰ কমি যায় কাৰণ আকৰ্ষণ বল বেছি হৈ যায় বাৰে বাৰে পঢ়াই আছো হয়নে তো ইয়াত কি হ'ব চি মৌলটো চি ইজ কি হ'ব স্মলাৰ দেন বি চিটো বিতকৈ সৰু ডি কুৱেশ্যনটো কৰিম মৌল এ কেনেধৰণৰ আয়ন গঠন কৰে কেটায়ন নে এনায়ন চোৱা প্লাছ আয়ন গঠন কৰিলে সেইটো কেটায়ন বুলি কোৱা হয় আৰু মাইনাছ আয়ন গঠন কৰিলে সেইটো এনায়ন বুলি কোৱা হয়নে ইহঁতে মাইনাছ আয়ন গঠন কৰিব গ্ৰুপ 17ত আছে ইহঁতে এটা ইলেক্ট্ৰন গ্ৰহণ কৰিব বাহিৰৰ পৰা ইলেক্ট্ৰন গ্ৰহণ কৰিলে ধৰা গ্ৰুপ 17ত কি আছে ক্লৰিন সদায় মাইনাছ হয় ফ্লৰিন সদায় মাইনাছ আয়ন হয় তো এইবিলাক এনায়ন বুলি কোৱা হয় তো এইটো কি হ'ব এনায়ন ঠিক আছে নেক্সট কুৱেশ্যন নাইট্ৰজেন আৰু ফছফৰাছ গ্ৰুপ 15ত আছে ইলেক্ট্ৰনিক কনফিগাৰেশ্যন লিখিব লাগে কোনটো বেছি ইলেক্ট্ৰন নিগেটিভ সেইটো লিখিব লাগে এইটো তোমালোকক হোমৱৰ্ক থাকিলে
নিজে লিখিবা ইংলিছত মই লিখা আছে অসমীয়াত ইয়াৰ পৰা লিখি ল'লে হ'ল আৰু এইটো মই ক্লাছত এইবিলাক পঢ়াই দিয়া হৈছে ইলেক্ট্ৰনিগেটিভ মানে কি জানেনে যিমান বেছি ইলেক্ট্ৰন ভিতৰলৈ টানিব পাৰে that is called ইলেক্ট্ৰনিগেটিভ বিদ্যুৎ ঋণাত্মক ঠিক আছে এইটো অসমীয়াত এইটো এই দুইটাৰে ইলেক্ট্ৰন বিন্যাস লিখিবা আৰু কোনটো বেছি বিদ্যুৎ ঋণাত্মক কিয় লিখি ল'বা এইটো মই বাৰে বাৰে ক্লাছত কৰিয়ে দিছোঁ এইটো মই ক্লাছত লিখা আছে নোটছত এইটোও লিখি ল'বা আধুনিক পৰ্যায়িত তালিকাত তাৰ স্থানৰ সৈতে কিদৰে জড়িত হৈ আছে ৰিলেটিভ টু ইটছ পজিশ্যন সেইটো সুধিছে ইলেক্ট্ৰনীয় বিন্যাস স্থানৰ লগত কেনেকৈ জড়িত হৈ আছে সেইটো তোমালোকে মই লিখি দিছোঁ দিয়া এইটো চোৱা ইলেক্ট্ৰনীয় বিন্যাস যদি আমি লিখোঁ তোমালোকে মই বুজাই দিছোঁ তোমালোকে নিজে লিখিবা চোৱা মই বুজাই দিছোঁ মনত ৰাখিবা ইলেক্ট্ৰনীয় বিন্যাস ইলেক্ট্ৰনিক কনফিগাৰেশ্যন যেটা চেল থাকে ঠিক আছে যেটা চেল থাকে নাম্বাৰ অফ চেল সেইটো পিৰিয়ড ডিটাৰমাইন কৰে পৰ্যায় আৰু আউটাৰমোষ্ট চেলত বহিতম কক্ষত যেটা ইলেক্ট্ৰন থাকে আউটাৰমোষ্ট চেলত ইলেক্ট্ৰন যিমান আছে সেইটোৰ পৰা ডিটাৰমাইন হয় গ্ৰুপটো বৰ্গটো ঠিক আছে মই বুজাইছিলোঁ তোমালোকক কেনেকৈ লিখি দিবা এইটো কি লিখিছে কাৰ লগত ৰাসায়নিক ধৰ্ম মিলে কেলছিয়ামৰ এই গোটেইকেইটা উলিয়াবা এনেকুৱা আমি 2-3টামান কুৱেশ্যন এতিয়ালৈকে কৰিলোঁ কেলছিয়ামৰ ইলেক্ট্ৰনিক কনফিগাৰেশ্যন উলিয়াবা শেষৰ চেলটো চাবা তাৰপিছত এইকেইটাৰ উলিয়াবা তো যাৰ লগত শেষৰ ইলেক্ট্ৰনকেইটা সমান হয় সেইটোৱে হ'ব এইটো আমি দুবাৰ কুৱেশ্যন কৰিলোঁ এনেকুৱা টাইপৰ এতিয়া ঠিক আছে কুৱেশ্যনকেইটা কৰি ভাল লাগিলে য়েছ এনেকুৱা ভাল কুৱেশ্যন লাষ্টত আৰু এটা তোমালোকৰ বাবে মই ইংলিছত লিখি দিছোঁ অসমীয়াত তোমালোকে লিখিবা অসমীয়াত মই লিখা নাই কাৰণ মই এইটো বাৰে বাৰে কৈ আছোঁ এইটো ভাল কুৱেশ্যন আৰু এইটো বুজিবৰ কাৰণে বেষ্ট কুৱেশ্যন মণ্ডেলিভ পিৰিয়ডিক টেবুল আৰু মডাৰ্ণ পিৰিয়ডিক টেবুলৰ মাজৰ পাৰ্থক্য অসমীয়াত লিখি ল'বা ইংলিছত মই লিখি দিছোঁ প্ৰথম পাৰ্থক্য কি যে প্ৰথম আৰু মেইন পাৰ্থক্য এইটোৱে কি মেণ্ডেলিভে এটমিক মাছৰ ওপৰত বনাইছিলে পাৰমাণৱিক ভৰৰ ওপৰত আৰু মডাৰ্ণ পিৰিয়ডিক টেবুলে পাৰমাণৱিক সংখ্যাৰ ওপৰত সজালে মেণ্ডেলিভৰ পিৰিয়ডিক টেবুলত 8টা বৰ্গ আছে অসমীয়াত কৈ আছোঁ তোমালোকে লিখি ল'বা পিছত মডাৰ্ণ পিৰিয়ডিক টেবুলত আধুনিক পৰ্যায়িত তালিকাত 18টা বৰ্গ আছে ঠিক আছে এইটো নালাগে ইমান লিখি থাকিব দৰকাৰ নাই 2-3টা লিখিলেই হ'ল মেণ্ডেলিভৰ পৰ্যায়িত তালিকাত সম্ভ্ৰান্ত গেছৰ বাবে সুকীয়া বৰ্গ নাছিলে কাৰণ সেই সময়ত সম্ভ্ৰান্ত গেছ আৱিষ্কাৰ হোৱা নাছিলে কিন্তু আধুনিক পৰ্যায়িত তালিকাত সম্ভ্ৰান্ত গেছসমূহ সুকীয়াকৈ 18 নম্বৰ বৰ্গত ৰখা হৈছে মেণ্ডেলিভৰ পৰ্যায়িত তালিকাত সমস্থানিকবিলাকৰ কাৰণে কোনো স্থান নাছিলে কিন্তু আধুনিক পৰ্যায়িত তালিকাত সমস্থানিকসমূহে নিজৰ স্থান দখল কৰিছে হৈ গ'ল তেনেকৈ লিখি ল'লেই হ'ল মই বুজাই দিলোঁ পিডিএফটো আমাৰ ক্লাছটো খতম হোৱাৰ লগে লগে এতিয়া এটাচ কৰি দিম আমাৰ ফল্ডাৰত তোমালোকে চাই ল'বা অল কেমেষ্ট্ৰি ফাইনেলি কমপ্লিটেড কেনেকুৱা লাগিল কেমেষ্ট্ৰি কমপ্লিটেড ফাইনেলি নেক্সট ফিজিক্স কৰিম বায়'লজি অলপ দিন ৰখি দিওঁ বায়'লজি মই নিজে পঢ়িব লাগিব আগতে মই বায়'লজি পাহৰি গ'লোঁ ফিজিক্স কৰোঁ এটা কাম কৰিম ফিজিক্সৰ ক্লাছ চেপ্টাৰ 10টো অলৰেডি পঢ়োৱা আছে ধুনীয়াকৈ এগালমান ভিডিঅ' আছে ৰেকৰ্ডেড সেইখিনি মই দি ল'ম তাৰ ওপৰত এটা ডাউট ক্লাছ পাতিম নেক্সট তো চেপ্টাৰ 10ৰ কাইলৈ আহি আছে গোটেইকেইটা পাৰ্ট মই দি দিম ইংলিছ মিডিয়ামৰ এক্সট্ৰা থাকিব অসমীয়া মিডিয়ামৰ এক্সট্ৰা থাকিব ৰেকৰ্ডেড মই গ্ৰুপত লিখি দিম বাৰু এতিয়া ফিজিক্স কৰোঁ হাফ ইয়াৰলি চিলেবাছ মই কমপ্লিট কৰি দিম চিন্তা নকৰিবা হাফ ইয়াৰলিত যি আহে মই একবাৰ চাই লওঁ ৰখা হাফ ইয়াৰলিত কি আহিব সেইটো হিচাপত মই কমপ্লিট কৰি দিম কোনো চিন্তা কৰিব নালাগে মই তোমালোককো দেখাই লওঁ তোমালোকেও চোৱা হাফ ইয়াৰলিত কি আহিব হয়নে নহয় হাফ ইয়াৰলিত কি আহিব চাওঁ আহা মই চিন্তা কৰিব নালাগে খতম কৰি দিম হাফ ইয়াৰলি তোমালোকে চোৱাচোন মোৰ কিমান গাল কোৰ্চ আছে দেখিছা এপত কিমান কষ্ট কৰোঁ এইবিলাকৰ কাৰণে চিলেবাছ ক'ত দিছিলোঁ ফ্ৰী মেটেৰিয়েলছত আছে HSLC
সায়েন্স সিলেবাস হাফ ইয়াৰলিত কি আহিব চোৱা কেমিকেল ৰিয়েকশ্যন অলৰেডি খতম এইকেইটা হাফ ইয়াৰলিত নাহে আমি আগতে খতম কৰি থৈ দিলোঁ হ'ব দিয়া একো নাই পিৰিয়ডিক ক্লাছিফিকেশ্যন আহিব হাফ ইয়াৰলিত বায়'লজিৰ দুটা চেপ্টাৰ আহিব লাইফ প্ৰচেছ আৰু কণ্ট্ৰল এণ্ড কোঅৰ্ডিনেশ্যন চেপ্টাৰ 7 আৰু 9টো আহিব 3টা বায়'লজি তাৰপিছত তোমাৰ লাইট ৰিফ্লেকশ্যন এইটো কাইলৈ দি দিম হিউমেন আই ঠিক আছে তো আমি ফিজিক্সৰ হিউমেন আই কমপ্লিট কৰি এইকেইটা আমি নপঢ়োঁ ডাইৰেক্ট বায়'লজিত আহিম চিন্তা কৰিব নালাগে হাফ ইয়াৰলিৰ আগত আমি চিলেবাছ খতম কৰি দিম ঠিক আছে ফিজিক্স ভাল নালাগে যোনটো ভাল নালাগে সেইটোৱে পঢ়িব লাগিব আগত নহয় বেলেগ এটা হ'ব চেপ্টাৰ কাইলৈ মই কৈ দিম চেপ্টাৰ 8টো মেট্ৰিকত আহিবনে নাই আহিব কিয় নাহে ঠিক আছে বাই বাই কাইলৈ কি হ'ব গ্ৰুপত জনাই দিম দিয়া